প্ৰেমৰ ভয়ংকৰ পৰিণতি নৰপিশাচ প্ৰেমিকৰ নাৰকীয় কাণ্ড প্ৰেমিকৰ হাতত প্ৰাণ গ'ল প্ৰেমিকাৰ পথৰ দাঁতিত উদ্ধাৰ প্ৰেমিকাৰ মৃতদেহ বিলাসীপাৰা সমজিলাৰ গুটিপাৰাত এগৰাকী কলেজীয়া ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ গুটিপাৰা পঞ্চম খণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ঘটনা অনুসৰি প্ৰেমৰ জালত পেলাই নৰপিশাচ প্ৰেমিকে সংঘটিত কৰে নাৰকীয় কাণ্ড যোৱা নিশা বিলাসীপাৰা সমজিলাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত গুটিপাৰা পঞ্চম খণ্ড গাঁৱত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ জানিব পৰা মতে গুটিপাৰা পঞ্চম খণ্ড গাঁৱৰ কালাম শেখৰ লম্পট পুত্ৰ লালচান আলিয়ে মাকৰিজোৰা পিয়াজবাৰী অঞ্চলৰ এগৰাকী কলেজীয়া ছাত্ৰীক প্ৰেমৰ জালত পেলাই পৈশাচিক কাণ্ড সংঘটিত কৰি হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ যায় বিলাসীপাৰা সমজিলাৰ নায়েৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত গুটিপাৰা পঞ্চম খণ্ড গাঁৱত উদ্ধাৰ কৰা হয় যুৱতীগৰাকীৰ মৃতদেহ এই ঘটনাৰ পাছতেই হত্যাকাৰী প্ৰেমিকৰ নিজ পিতৃয়ে গাঁওৰক্ষী বাহিনীক অৱগত কৰে সমগ্ৰ ঘটনা লগে লগে গাঁওৰক্ষী বাহিনীয়ে আলগাৰক্ষীৰ সহযোগত মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আছামী লালচান আলীক আটক কৰি থানালৈ লৈ যায় প্ৰেমজনিত কাৰণত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ইতিমধ্যে নায়েৰ আলগা আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে হত্যাকাণ্ড সন্দৰ্ভত বৰ্তমান অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া আজি ৰাতি আনুমানিক ৩টামান বজাত মানে আমাৰ গাঁওৰক্ষী বাহিনীৰ মানে তিনিটাই সম্পাদক হওঁ মোৰ নাম নাছিৰুদ্দিন আৰু ইয়াতে নৰসাদ আলী আৰু এইটো উছুমুদ্দিন তাৰমানে এই ল'ৰাটো যোনটো ল'ৰাই মানে হত্যা কৰিলে সিহঁতৰ মানে দেউতা নৰসাদৰ ঘৰত আহিলে অহাৰ পিছত মানে সিহঁতে বিডিবিক ক'লে মোৰ ল'ৰা মানে এটা ছোৱালীক মানে হত্যা কৰিছে তোমালোকে কিবা ব্যৱস্থা কৰা তাৰপিছত আমি আহি কেনে নাইল গাঁৱৰ পোষ্টৰ আই.চি. ছাৰক মানে ফোন কৰি জনাৰ পিছত 1 ঘণ্টা পিছত আই.চি. ছাৰ আহিলে অহাৰ পিছত আমি এই প্ৰশাসনৰ লগত সহায় সহযোগিতা কৰি মানে আসামীটো মানে গতাই দিলোঁ আৰু ডেড বডিটো তাক মানে গতাই দিলোঁ ল'ৰাজনৰ দেউতাকৰ নাম কি আছিল ল'ৰাজনৰ দেউতাৰ নাম কালামুদ্দিন আৰু ছোৱালীজনী কোন ফালৰ ছোৱালীজন আমি শুনামতো এতিয়া মাকৰিজোৰা বুলি জানিব পাৰোঁ ল'ৰাজনৰ বয়স কিমান হ'ব ল'ৰাজনৰ বয়স 20 বছৰ হ'ব ছোৱালী 18 কোন ঠাইত আছিল মৃতদেহ ক'ত পালে গুটিপাৰা পাৰ্ট 5 নদীৰ পাৰত পৰ্বতঝোৰাৰ পৰা আজিমুদ্দিন শ্বেখৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।